আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানটি। আজি আমাৰ এই অনুষ্ঠানত আমি আলোচনা কৰিম গৰ্ভাৱস্থাৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা। সেইকেইটা হৈছে উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা। এই বিষয়বোৰ সঠিকভাৱে নজনাৰ বাবে বহু ক্ষেত্ৰত মাক আৰু শিশু বিপদত পৰে বা পৰিস্থিতি বিষম হ'ব পাৰে। এই বিষয়ে আমি আলোচনা কৰিবৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ স্বপ্নীল গোস্বামীক। ডাক্তৰ গোস্বামী, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। এতিয়া আমাৰ ভাৰতবৰ্ষত গৰ্ভাৱস্থাত যিটো উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা, এইটো কিমান সাধাৰণ সমস্যা? ভাৰতবৰ্ষত উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা আমাৰ গৰ্ভাৱস্থাত যোনটো আমাৰ মাতৃৰ জীৱনৰ প্ৰতি যোনটো ৰিস্ক আনে, হয়, তাৰে এই দুটাই আমাৰ প্ৰধান কাৰণ। চবতকৈ কমন আমাৰ এই দুটাই মানে চিন্তাৰ কাৰণ। চিন্তাৰ কাৰণ আমাৰ উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা। এতিয়া প্ৰথমতে আমি উচ্চ ৰক্তচাপৰ বিষয়ে কথা পাতোঁ। হয়। মানে সহজ ভাষাত ক'বলৈ গ'লে এইটো কি আচলতে? উচ্চ ৰক্তচাপটো এনেই আমি যোনটো আমি কওঁ যে হাই ব্লাড প্ৰেছাৰ বুলি আমি যোনটো আমি সাধাৰণ ভাষাত কওঁ, এতিয়া আমাৰ গৰ্ভৰ সময়ত আমাৰ যোনটো ডেফিনিশ্যন সেইটো অলপ বেলেগ। যদি ব্লাড প্ৰেছাৰটো 140/90ৰ ওপৰত পাওঁ, গৰ্ভাৱস্থাৰ 5 মাহৰ পাছত মানে 20 উইকছ 20 সপ্তাহৰ পাছত যদি আমি দুটা ৰিডিঙত আমি যদি 140/90 ওপৰত আমি যদি ব্লাড প্ৰেছাৰ পাওঁ এগৰাকী মহিলাৰ, তেতিয়া সেই মানুহগৰাকীক আমি লেবেল কৰোঁ যে তেওঁ উচ্চ ৰক্তচাপত ভুগি আছে। হয় হয়। আৰু সেই হিচাপে আমি তেতিয়াৰ পৰাই আমি সতৰ্ক হওঁ, কাৰণ ই আপোনাৰ যিকোনো মুহূৰ্তত এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱনত খুব মানে সাংঘাতিক এফেক্ট পেলাব পাৰে। হয় হয়, জীৱন হানিও হ'ব পাৰে নহয় জানো, কিবা যদি অলপ হয় হয়। ইয়াৰ মানে বিভিন্ন ধৰণ আছে নেকি? ইয়াৰ আপোনাৰ বিভিন্ন ধৰণ মানে আপোনাৰ গ্ৰেডিং আছে। ধৰক অলপ কম প্ৰেছাৰ থাকোঁতে আমি কণ্ট্ৰল কৰোঁ, আমি দৰৱ আৰম্ভ কৰোঁ। আৰু যিবিলাক নেগলেক্টেড কেছ, যিবিলাক আমি সময়মতে ধৰা নেপেলালোঁ, যিবিলাক আপোনাৰ চেকআপত ধৰা নপৰে, বা কিছুমান একেবাৰে শেষলৈকে বহুত এনেকুৱা আছে ধৰক আপোনাৰ চেকআপলৈ নাহে, একেবাৰে শেষলৈ যদি তেওঁ যদি তেনেকৈ যদি গৰ্ভাৱস্থাৰ শেষলৈ তেনেকৈ যদি থাকে ট্ৰিটমেণ্ট নোহোৱাকৈ, তেতিয়া তেওঁৰ বহুত বেছি ক্ষতি হ'ব পাৰে। আপোনাৰ প্ৰেছাৰ বেছি হোৱাৰ কাৰণে মাকৰো ক্ষতি হ'ব পাৰে, বাচ্ছাৰো ক্ষতি হ'ব পাৰে। এইটো আপোনাৰ কিছুমান গ্ৰেডিং থাকে, আপোনাৰ কম প্ৰেছাৰৰ আৰু খুব বেছি প্ৰেছাৰ হ'লে বেমাৰো তেনেকৈ বেলেগ বেলেগ হয়। তেনে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতেই এইটো কিয় হয়, মানে কি কি কাৰণ থাকিব পাৰে ইয়াৰ? এইটো কিছুমান আপোনাৰ ডায়েটেৰী, কিছুমান মলিকুলাৰ লেভেলৰ কিছুমান চেঞ্জেছ আহে এগৰাকী গৰ্ভৱতী মহিলাৰ। এইটো আপোনাৰ যোনটো সাধাৰণ আপোনাৰ মোৰ বা গৰ্ভ নথকা আমাৰ ব্যক্তিৰ যোনটো হাই ব্লাড প্ৰেছাৰ আৰু এইটোৰ অলপ পাৰ্থক্য আছে। আৰু এই উচ্চ ৰক্তচাপটোৰ এটাই ভাল বুলি কওঁ যে ডেলিভাৰী বা আপোনাৰ প্ৰেগনেঞ্চি শেষ হোৱাৰ পিছত সেইটো ঠিক মানে বেছিভাগ মাইকী মানুহৰ এইটো আপোনাৰ ঠিকো হৈ যায়। এইটো আপোনাৰ নিজে নিজে আপোনাৰ 1.5 মাহ বা এমাহৰ ভিতৰত নিজে নিজে প্ৰেছাৰ কণ্ট্ৰল আহি যায়। আগৰ সাধাৰণ অৱস্থাটোলৈ আগৰ সাধাৰণ অৱস্থা ধৰক 100 গৰাকীৰ 80 গৰাকীৰে আপোনাৰ আগৰ অৱস্থা, এইটোৱে আপোনাৰ পাৰ্থক্য। হয় হয়। এইকেইটা আৰু এটা কথা মনলৈ আহিছে, যাৰ আগৰে পৰাই ধৰক মানে হাই প্ৰেছাৰৰ এটা ৰোগ চলি থাকে, তেওঁলোক যেতিয়া গৰ্ভৱতী হয় সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে তেওঁৰ আৰু বেছি চিন্তনীয় হ'ব কথাটো? আপুনি ঠিকে কৈছে, এনেকুৱা মহিলাৰ আৰু চিন্তনীয়। এটা হ'ল যে আপোনাৰ যি তেওঁৰ আগৰ পৰাই প্ৰেছাৰ আছে, তাৰ উপৰি আৰু এটা তেওঁৰ গৰ্ভৰ অৱস্থাৰ কাৰণে আৰু আপোনাৰ এটা এক্সট্ৰা প্ৰেছাৰ পৰাৰ কাৰণে তেওঁৰ খুব সোনকালে প্ৰেছাৰটো একেবাৰে হাই লেভেললৈ গুচি যাব পাৰে। আৰু এটা কথা যে তেওঁ যিবিলাক ঔষধ খাই আছিল গৰ্ভ নোহোৱা সময়ত, সেই ঔষধবিলাক তেওঁ গৰ্ভ অৱস্থাত খাব নোৱাৰে। আমি সেই দৰৱ আমি সলাব লাগিব, কাৰণ সেইবিলাক যিবিলাক দৰৱ আমি নৰ্মেলি দিওঁ সেইবিলাকে শিশুৰ ক্ষতি কৰিব পাৰে আপোনাৰ। সেইকাৰণে সোনকালে মানে আপোনাৰ আমি মানে সলাই দিয়াই ভাল। হয়। আৰু এইবোৰৰ লক্ষণটো কেনেকুৱা হ'ব? চিমটমছটো ধৰক যে প্ৰেছাৰ বেছি হৈছে, কেনেকুৱা ধৰণৰ গম পাব? প্ৰেছাৰ আৰম্ভণিতে আপোনাৰ প্ৰেছাৰ বাঢ়িছে বুলি কোনো আপোনাক কমপ্লেইন নকৰে, খালি আমি চেকআপ কৰোঁতে ধৰা পৰিব। পিছলৈ যেতিয়া আপোনাৰ এটা সময়ত খুব বেছি হ'ব, তেতিয়া আপোনাৰ আমি কিছুমান ভৰি ফুলাৰ লগতে আমি পেচাব পৰীক্ষা কৰোঁতে পেচাবত যদি আমি প্ৰ'টিন পাওঁ এটা মাত্ৰাৰ ওপৰলৈকে, তেতিয়া আমি কওঁ যে এইটো প্ৰি এক্লেম্পচিয়া বুলি কয়। সেইটো আমি লেবৰেটৰী টেষ্টত ধৰা পৰে। আৰু তাতকৈও যদি বেছি থাকে আপোনাৰ, তেতিয়া আপোনাৰ মূৰৰ বিষ, পেটৰ বিষ, চকুৰে ধোঁৱা ধোঁৱা দেখা পোৱা, গা বেয়া লগা, এইকেইটা আপোনাৰ চিন আৰু যে তেওঁ মানে মাৰাত্মক ধৰণে বাঢ়ি আছে।
মানে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগিব নহয় জানো? এইটো এটা ইমাৰ্জেঞ্চি হয়, এইটো এটা। আৰু যদি চিকিৎসা মানে অলপ অৱহেলা নকৰে তেনেকৈ ইয়াৰ প্ৰভাৱটো কি হ'ব মাক আৰু শিশুৰ ক্ষেত্ৰত? চিকিৎসা যদি নকৰে তেতিয়া আপোনাৰ আমাৰ চবতকৈ যোনটো ডেঞ্জাৰাছ আপোনাৰ সেইটো এক্লেমচিয়া বুলি কয়, অসমীয়া ভাষাত বাঘিনী ৰোগ বুলিও কয়। সেইটো আপোনাৰ ফিট পোৱা বুলি কয় আপোনাৰ, মানে মানুহগৰাকী একে অচেতন হৈ যায়, হাত ভৰি একদম অচল হৈ যায়, ক'ব নোৱাৰা হৈ যায়, আপোনাৰ মিৰ্গী বেমাৰ হৈ যায়, আপোনাৰ মিৰ্গীৰ নিচিনা। তো সেইটো একেবাৰে চিকিৎসা নাপালে আপোনাৰ শেষৰ ফালে যদি তেনেকৈ হয়, এইটো হ'লে আপোনাৰ শিশুৰো মৃত্যু হ'ব পাৰে আৰু আপোনাৰ খুব বেছি হ'লে মাকৰো মৃত্যু হ'ব পাৰে। হয় হয়। এতিয়া ঘৰত বা আমাৰ দৈনন্দিন জীৱনত মানে নিজাববীয়াকৈ কিবা সাৱধানতা ল'ব পাৰে নেকি তেওঁলোকে? নিজাববীয়াকৈ সাৱধান কিছুমান আছে, যেনে আপোনাৰ গৰ্ভাৱস্থাত অলপমান যথেষ্ট পৰিমাণে আপোনাৰ শাক পাচলি খাদ্যখিনি ভাল হ'ব লাগে। আপোনাৰ যদি ৰক্তহীনতা আছে, ৰক্তহীনতাটো আপুনি আৰম্ভণিৰ পৰা আইৰণ টেবলেট বা ভাল খাদ্য খাই পেলাই আপুনি কাৰেকশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ যথেষ্ট ৰেষ্ট। কিছুমান আছে যোনে অনিচ্ছা সত্ত্বেও গৰ্ভাৱস্থাত বহুত কাম কৰিব লগা হয়। কিছুমান জইণ্ট ফেমিলিৰ মহিলা আছে, কিছুমান ধৰক লিভাৰ মহিলা আছে, উপায় নাই, তেওঁলোকে কৰিব লাগিব। সেইবিলাক ক্ষেত্ৰত আমি অলপমান যদি বচাই চলিব পাৰে খুব মানে হেৰি হয় আৰু। কিন্তু অন্যহাতে মানে আগৰ দিনৰ কথা কৈছে, অলপ প্ৰাকৃতিকভাৱে যিটো আমাৰ কাম কৰিলে অলপ ভালে থাকে বুলিও কয়, মানে আগৰ কথা মতে সেইটো আজিকালি এই ক্ষেত্ৰত অলপ আজিকালি আপোনাৰ একেবাৰে আপোনাৰ মানে বহি থকাতকৈ দুই এটা কাম কৰি থাকিলে অলপ ৰেগুলাৰ কাম, বেছি ষ্ট্ৰেছ ল'ব নালাগে, ৰেগুলাৰ কামখিনি কৰিলে আমাৰ শৰীৰত আপোনাৰ ৰক্ত চলাচলটো ভাল হয়। এতিয়া এইটো মানে কেতিয়া বেছি মেজৰ হৈ পৰে বা গুৰুতৰ হৈ পৰে যে হস্পিটেলত ভৰ্তি হ'বলগীয়া অৱস্থা এটা হয়গৈ? আপোনাৰ প্ৰায় শেষৰ ফালে আপোনাৰ ধৰক 8 মাহ মানৰ পৰা আপোনাৰ মেজৰ হৈ পৰে, আৰু এইটো কাৰণে আপোনাৰ বহুত কিবা কিবি আপোনাৰ সময়ৰ আগত ডেলিভাৰী প্ৰিটাৰ্ম লেবাৰ হ'ব পাৰে, আৰু আপোনাৰ গৰ্ভত থকা বাচ্ছাটোৰ ওজন বা কম হ'ব পাৰে যিমান হ'ব লাগিছিল, পানী কমিব পাৰে, তেনেকৈ ঢেৰ আপোনাৰ বহুতখিনি ছাইড ইফেক্টছ আছে। আৰু আপোনাৰ এই মই ক'লোঁ আপোনাক এক্লেমচিয়া হ'ব পাৰে। এক্লেমচিয়া সেইটো এইবিলাক মাৰাত্মক বেমাৰৰ পৰা আপোনাৰ সাৰিবলৈ আপোনাৰ আগতে আমাৰ চেকআপ কৰিলে ভাল। এনেই আপোনাৰ চিকিৎসা জীৱনত এনেই আপুনি লগ পাইছেনে তেনেকুৱা ধৰণৰ মৃত্যুমুখত পৰিছে বা এনেকুৱা চিকিৎসাৰ? আমি পাইছোঁ, আমি পঢ়ি থাকোঁতেও আৰু এতিয়া আমাৰ কৰ্ম আমি ছাৰ্ভিচ কৰি থাকোঁতেও আমি খুব কমনলি পাওঁ হাই প্ৰেছাৰ, এক্লেমচিয়া। আমি যিখিনি পাৰোঁ আমি কনকলতা চিভিলত আমি যিখিনি মেনেজ কৰোঁ, আৰু একেবাৰে যিখিনি আপোনাৰ শেষৰ ফালৰ যিখিনি আহে একেবাৰে যাক ICU দৰকাৰ পৰে, সেইখিনি আমাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিব লগা হয়। যিহেতু আপোনালোকে চৰকাৰী এখন হস্পিটেলত কাম কৰে, গতিকে তাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহুতখিনি মানুহেই আহে আচলতে, আৰু যিখিনি আৰু জনা বুজা মানুহখিনিয়ে যিখিনি আৰ্থিকভাৱে সচ্ছল তেওঁলোকেতো ব্যৱস্থাটো নিজাববীয়া কৰেই, গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় অলপ মানে কামটো বেছিয়ে হয়। ডক্টৰ গোস্বামী, আমি এতিয়া আন এটা সমস্যা যিটো মানে গৰ্ভাৱস্থাত ৰক্তহীনতা, তেজ কমি যোৱা, যিটো মানে সহজ ভাষাত বুজিব পৰাকৈ কৈছোঁ মই, এইটো কিয় বেছিকৈ দেখা যায় গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত? গৰ্ভৱতী আমাৰ ভাৰতত প্ৰায় 30% গৰ্ভৱতী মহিলাই আপোনাৰ ৰক্তহীনতাত ভোগে। এইটোৰ কাৰণ এটা হ'ল, এনেও আমাৰ মহিলাসকলৰ ৰক্তহীনতা আমাৰ আগৰ পৰাই থাকে আপোনাৰ অলপ বেছি পৰিমাণে। এইটো আপোনাৰ মাহেকীয়া যোনটো আপোনাৰ মেনষ্ট্ৰুৱেশ্যন, সেইটো এটা আপোনাৰ যোনটো ব্লাড লছ ৰেগুলাৰ হয় সেইটো কাৰণে, আৰু আপোনাৰ আইৰণ ছাপ্লিমেণ্ট খুব কম মহিলাই আইৰণ ছাপ্লিমেণ্ট ৰেগুলাৰলি খায়, আৰু সজাগতাও কম আছে। আপোনাৰ সেইটো এটা কাৰণ। আৰু লগতে আপোনাৰ গৰ্ভাৱস্থাত আপোনাৰ কি হয়, আপোনাৰ আমাৰ হেম'ডাইলিউশ্যন বুলি কওঁ, যোনটো আমাৰ গৰ্ভৱতী মহিলাৰ যোনটো তেজটো অলপ পনীয়া হৈ যায়, সেইটো কাৰণে আপোনাৰ মানে এনিমিয়াটোৰ মানে ধৰা পৰে। আৰু এইটো লক্ষণ কেনেকুৱা হ'ব? মানে তেজ কমিছে বুলি হয়তো দুৰ্বল অনুভৱ কৰিব, একো কাম কৰিবলৈ মন নাযায়, ভোক নালাগে, আৰু আপোনাৰ এনেই মানুহজনী দেখিলে আপুনি দেখিব যে হেতা পৰি আছে, কোনো ধৰক কামলৈ কোনো হেৰি নাই, স্পৃহা নাই, তেনেকুৱা আপোনাৰ কিছুমান লক্ষণ আছে ধৰক। শিশুটোৰ ওপৰতো তাৰ মানে নিশ্চয় শিশুৰ ওপৰত মাকৰ যদি আপোনাৰ যদি নিউট্ৰিশ্যন নাই বা আপোনাৰ ৰক্তইটো আপোনাৰ অক্সিজেনটো টানে, অক্সিজেন নাথাকিলে আপোনাৰ শিশুলৈও অক্সিজেন নাযায়, তাৰমানে শিশুৰ গ্ৰথটো কম হ'ব। যিটো ওজন যেতিয়া কম থাকে বুলি আমি কওঁ জন্মত, সেইটো এটা কাৰণ। প্ৰিটাৰ্ম লেবাৰ হ'ব, ইনফেকশ্যন হ'ব পাৰে। খাদ্যৰ ক্ষেত্ৰত কি বিশেষ পৰামৰ্শ আপুনি আগবঢ়াব এনেকুৱা ক্ষেত্ৰত? খাদ্য আপোনাৰ এগৰাকী গৰ্ভৱতী মহিলাই আপোনাৰ সঠিককৈ যদি আপোনাৰ আৰম্ভণিৰ পৰা যদি
খাদ্যখিনি যত্ন কৰি খাই বহুত পৰিমাণে ৰক্তহীনতাটো আপোনাৰ কমাব পাৰে। আপোনাৰ আইৰণযুক্ত যিবিলাক খাদ্য বুলি কয়, যেনে আপোনাৰ আমাৰ গুড়, তাৰপিছত আপোনাৰ কিছুমান কলডিল, এনেকুৱা কিছুমান আপোনাৰ কাচকল, এইবিলাক হ'ল আপোনাৰ নেচাৰেল কিছুমান আপোনাৰ আমাৰ ডায়েট ঘৰতে পাব পাৰি, যিহেৰে আপুনি আপোনাৰ হেৰিটো বঢ়াব পাৰে, আপোনাৰ হিমোগ্ল'বিনটো। আৰু বাকী আপোনাৰ ৰেগুলাৰ আপোনাৰ আইৰণ টেবলেট যদি আপুনি ব্যৱহাৰ কৰে, তেতিয়াও আপোনাৰ সেই আইৰণ টেবলেটৰ ক্ষেত্ৰত বহুতৰ এটা ধাৰণা আছে যে তাৰ মানে পাৰ্শ্বক্ৰিয়া যিটো হয়, সেইটো বিষয়ে কওকচোন অকণমান। আইৰণ টেবলেটটো এটা খুব কমন এটা আপোনাৰ পাৰ্শ্বক্ৰিয়া আছে। এটা হ'ল গোন্ধ। বহুতে বেছিভাগেই কয় যে এইটো আপোনাৰ অলপ মানে কেঁচা মাছৰ গোন্ধ এটা পোৱা বুলি কয় বহুতে। আৰু এটা আপোনাৰ হ'ল পায়খানাটো কঠিন হয়, কনষ্টিপেশ্যন হয়। বহুতৰে ক্ষেত্ৰতে হয়। এই দুটা কাৰণতে আপোনাৰ আইৰণটো বৰ প্ৰিয় দৰৱ নহয়, খাব নোখোজে। এতিয়া মেডিচিন এতিয়া আপোনাৰ চেষ্টা কৰি আছে যে এইকেইটা আপোনাৰ ছাইড ইফেক্টছ কম কৰি পেলাই যদি বনাব পাৰি, হয়তো বহুতখিনি গ্ৰহণ কৰিব পাৰিব আপোনাৰ। সেইটোৰ বিকল্প এটা হ'ব লাগিব। যদি খাব নিবিচাৰে, ধৰক কনষ্টিপেশ্যন হয়, গতিকে তেওঁৰ ক্ষেত্ৰত মানে এতিয়া চিন্তা কৰি আছে নে তেনেকুৱা বিকল্প তেনেকৈ আমি এডজাষ্ট কৰি ল'ব দিওঁ। ধৰক কাৰোবাৰ যদি খুব বেছি হয়, মই বিশেষকৈ মোৰ নিজৰ কথা কৈছোঁ, মই কেতিয়াবা এদিন বাদ দি এদিন খাব দিওঁ। ধৰক আমি আইৰণ কেলছিয়াম খাবলৈ দিওঁ। মই কওঁ যে তুমি এদিন কাম কৰিবা, আজি আইৰণটো খালা, কালি কেলছিয়াম খোৱা, বা এদিন গেপ দি তেনেকৈ। বা আমাৰ লিকুইড আইৰণ আছে, তাৰ উপৰিও আমাৰ ইনজেকশ্যনো পায়। আপোনাৰ আইৰণ ইনজেকশ্যন ল'ব পাৰে। আইৰণ ইনজেকশ্যন আপোনাৰ এটা অল্টাৰনেটিভ এটা আছে। এতিয়া এই দুইটা সমস্যা যে পাতি আছোঁ আমি কথা, ধৰক উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা, একে সময়তেতো হ'ব নোৱাৰে নিশ্চয়, নে হ'ব পাৰে নেকি? দুইটাই আপোনাৰ ইটোৰ কাৰণো ৰক্ত হ'ব পাৰে, আপোনাৰ ইয়াৰ কাৰণো হ'ব পাৰে। দুইটাই এছ'চিয়েটেড, আৰু খুব কমনলি দুইটা একেলগে পোৱা যায়। সেইটোৱে বৰ ডাঙৰ কথা আচলতে, নহয় জানো? হয়। আৰু ভুল ধাৰণা কিছুমান থাকে মানুহৰ এই ক্ষেত্ৰত, কেনেকুৱা ধৰণৰ মানে আছে? বহুতে কিছুমান ভাবে যে এইটোৰ কাৰণে এনেকুৱা হৈছে, আচলতে মানুহ নিজেই ভাবি লয়। তেনেকুৱা আপোনাৰ পাইছেনে? ভুল ধাৰণা মানে আপোনাৰ এতিয়া আমাৰ মই এটা এক্সাম্পল দিওঁ আপোনাক। আমাৰ চাহ বাগানৰ ফালে খুব চাহ খোৱা এটা হেবিট খুব আছে আপোনাৰ। ভাত খোৱাৰ পিছতো বা খাদ্য খোৱাৰ পিছত চাহটো খুব চলে, আৰু ৰঙা চাহ চলে। আপোনাৰ মানে এই চাহৰ যোনটো এটা হেৰি থাকে, আপোনাৰ টেনিন বুলি কয়, সেইটোৱে আপোনাৰ মানে খাদ্যৰ পৰা আইৰণ এবজৰ্পশ্যনটো কমাই দিয়ে। খুব সাংঘাতিক আপোনাৰ চাহ কনজামশ্যনটোও আপোনাৰ আমাৰ মানে গাৰ্ডেন এৰিয়াত এনিমিয়াৰ এটা ডাঙৰ কজ এটা, আৰু মানে আপোনাৰ হেৰি। আৰু তেওঁলোকে বিশেষকৈ নিমখ চাহটো খায়। নিমখ চাহৰ আপোনাৰ নিমখটোৰ কাৰণে আপোনাৰ উচ্চ ৰক্তচাপ হয়। আৰু এই আপোনাৰ চাহৰ খুব বেছি প্ৰচলনটোৰ কাৰণে, আৰু বিশেষকৈ খাদ্যৰ লগত বেছি ব্যৱধান নাৰাখি পেলাই যদি তেওঁলোকে একেলগে হেৰি কৰে, তেতিয়া আমাৰ খাদ্যৰ পৰা আমাৰ আইৰণ এবজৰ্পশ্যনটো কমি যায়। বাকী আপোনাৰ আৰু এটা কাৰণ হ'ল আপোনাৰ আমি পেলু দৰৱ। এতিয়া আমাৰ বহুত মহিলাৰ সুধা ভৰি চোতালত কাম কৰা বা ঘৰত কাম কৰা বা সুধা ভৰি ঘূৰি ফুৰা অভ্যাস এটা আছে। সেই ভৰি দিয়ে আপোনাৰ আমাৰ এটা পেলুটো সোমায়। তাৰমানে সেই পেলুটো সোমালে আপোনাৰ সেই পেলুটোৱে আমাৰ এনিমিয়াৰ এটা মেইন কাৰণ, কুপৰ্ম বুলি কয়। আমি সেইকাৰণে আমি ডিৱৰ্মিং বা আমি কৰিব লাগে আগৰ পৰাই। সেইখিনি কথা আচলতে জনাটো দৰকাৰ, সৰ্বসাধাৰণ যিসকল মানে মহিলা আছে। আৰু নিয়মীয়া চেকআপটো কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? নিয়মীয়া চেকআপটো খুবেই গুৰুত্বপূৰ্ণ। আজিকালি আচলতে মানুহ সচেতন হৈছে। আজিকালি মানুহ এই ক্ষেত্ৰত আগৰ তুলনাত যথেষ্টখিনি সচেতন। তথাপিও এতিয়াও হয়তো কিছুমান ভিতৰুৱা অঞ্চলত আছে এনে কিছু ব্যক্তি। এইটো ক্ষেত্ৰত আপোনাৰ চৰকাৰে আপোনাৰ বহুত প্ৰগ্ৰেমো আৰম্ভ কৰিছে, চলিও আছে, ছাকচেছফুলো হৈছে। আপোনাৰ এতিয়া আশাকৰ্মীৰ জৰিয়তে বা আশাকৰ্মী আছে, অংগনবাড়ী কৰ্মী আছে, আৰু আপোনাৰ ইনফৰমেশ্যন মেটেৰিয়েলছ বুলি কয়, পোষ্টাৰ আপোনাৰ আজিকালি বহুতখিনি আপোনাৰ এতিয়া সজাগতা বাঢ়িছে এতিয়া। আৰু বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰীৰ আমাৰ প্ৰত্যেক মাহত 9 তাৰিখ আৰু 13 তাৰিখে আমাৰ এটা প্ৰধানমন্ত্ৰীৰ এটা স্পেচিয়েল কেম্প চলে। তাত আপোনাৰ চেকআপটো কম্পালচৰি। চিকিৎসকৰ ওচৰলৈ আশাকৰ্মীবিলাকে আনিবই লাগিব আপোনাৰ। তেনেকৈও আপোনাৰ বহুতখিনি পিছ পৰি থকা মহিলাও মানে চেকআপত আহিছে। আমাৰ চৰকাৰেও এই ক্ষেত্ৰত মানে গৰ্ভৱতী মহিলাৰ মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত মানে ব্যৱস্থা লৈছিলে। এইটো কিমান দূৰ ফলপ্ৰসূ হৈছে? চৰকাৰৰ পদক্ষেপটো কাৰণে আপোনাৰ আমাৰ বহুতখিনিয়ে আমাৰ এতিয়া ভাৰততো আৰু অসমতো আমি আগতকৈ আমি মেটাৰনেল মৰ্টেলিটি, যোনটো গৰ্ভাৱস্থাত যোনটো মৃত্যু হয়, আমি বহুতখিনি কমাবলৈ সক্ষম হৈছে এতিয়া। যোনটো সময়ত আপোনাৰ অসমৰ এটা সময়ত 300ৰ ওপৰত আছিল, 1 লাখ গৰ্ভৱতী মহিলাৰ ভিতৰত 300ৰ ওপৰো মহিলাৰ মৃত্যু হৈছিল। আজিৰ তাৰিখত 84
গৰাকীলৈ কমিছে সেইটো আপোনাৰ এইটো হাৰটো। এটা বছৰৰ হিচাপ সেইটো আমাৰ SRS বুলি কয়। হয় সেইটো আপোনাৰ প্ৰায় 3 বছৰ 4 বছৰ মূৰে মূৰে এটা আপোনাৰ ষ্টাডি কৰে যে আমাৰ চৰকাৰে লোৱা পদক্ষেপখিনি টেকআপৰ কিমানখিনি ফলপ্ৰসূ হৈছে। তো এইখিনি আৰু এটা ভাল কথা যে আমাৰ অসমে আমাৰ নেশ্যনেল এভাৰেজটো আপোনাৰ তাৰ তলত আহিবলৈ সক্ষম হৈছে। এইটো খুবেই মানে ভাল কথা। আচলতে এইটোৰ পৰা আমি এইটো বুজি পাইছোঁ যে আমাৰ অসমত বিশেষকৈ যিখিনি সজাগতামূলক কাম কৰিছে সেইখিনি কামত দিছে আচলতে। যথেষ্টখিনি কাম বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ত যিখিনি কৰ্মীয়ে কাম কৰি আছে তেওঁলোকে নিশ্চয় আমাৰ মানে জনতাক বা আমাৰ সাধাৰণ ৰাইজক মানে সজাগ কৰিবলৈ সক্ষম হৈছে। গতিকে খুবেই ভাল খবৰ এইটো। ডাক্তৰ গোস্বামী, আমাৰ সময় প্ৰায় শেষ হৈছে। মানে শেষত আমাৰ শ্ৰোতাসকলৰ বাবে আপোনাৰ কি বাৰ্তা হ'ব? শ্ৰোতাসকললৈ মোৰ এইটোৱে বাৰ্তা যে আমি নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিম। যিখিনি আমাৰ ভাল যিখিনি প্ৰেক্টিচ বা আমি যিখিনি শিকিলোঁ, আপোনাৰ ঘৰৰ মেম্বাৰ বা আপোনাৰ ওচৰ চুবুৰীয়া কোনোবা যদি প্ৰেগনেঞ্চি বা গৰ্ভাৱস্থাত সোমাইছে, আমি যাতে যিখিনি আমি কথা জানিলোঁ বা বুজিলোঁ আমি যাতে তেওঁলোককো কওঁ আৰু আপোনাৰ সজাগতাটো আমি ঘৰৰ পৰাই আৰম্ভ কৰোঁ যাতে। হয় হয়, ধন্যবাদ। ডাক্তৰ গোস্বামী, আমাৰ আলোচনাৰ সময় শেষ হৈছে। গতিকে আজি যিকেইটা আমি বিষয় আলোচনা কৰিলোঁ, গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা, দুয়োটাই গুৰুত্বপূৰ্ণ সমস্যা। আৰু আশা কৰিছোঁ আপোনাৰ যিখিনি মূল্যৱান কথা সেইখিনি সৰুগত কৰি আমাৰ সাধাৰণ মহিলাসকলে সেইমতে নিয়মীয়াকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব আৰু ওচৰতে থকা স্বাস্থ্যকেন্দ্ৰলৈ গৈ তেওঁলোকে সময়ে সময়ে পৰীক্ষা কৰাব নিজকে, নহয় জানো? আপুনি আপোনাৰ ব্যস্ত সময়সূচীৰ মাজতে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহি গৰ্ভাৱস্থাৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা, উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতাৰ বিষয়ে খুব সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে পৰিয়াল কল্যাণ অনুষ্ঠানটিত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ স্বপ্নীল গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।